Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা দুপৰীয়াৰ পৰাই আজি দুপৰীয়া মানে অলপ আবেলি সময় পৰাই দেখি আছিল গ্ৰুপত আমাৰ এটা গ্ৰুপতো দেখি আছিল আৰু বহুত ষ্টুডেন্টেও পঠাইছিল মোলে পিডিএফ যে পেপাৰ লিক হৈছে ফেসবুকতো দেখিলো মই কিবা কিবা অলপমান চাইছিলগে অলমোস্ট দুপৰীয়াৰ পৰাই গোটেইখিনি বস্তু দেখি আছিল সো অলপ পিছতে পিডিএফও পালো গোটেই পেপাৰখন যোৱাকালি যেটো সেট আছিল পেপাৰ এটো ফাৰ্স্ট পেজটো হয় পেপাৰখনৰ আপোনালোকে এটা যেটো দেখিছে এই পিডিএফটো 94 পেজেছৰ পিডিএফ গোটেইটো ইয়াতে আছে হেতু পালো মই ইয়াতে আছে এটো আৰু যোনে পৰীক্ষা দিছিলে মোৰ অফিসতো পৰীক্ষা দিয়া মানুহ আছিল বেলেগ তেওঁলোকক দেখাওতে ক'লে যে ইয়েস এখন যোৱাকালি পেপাৰখনে হয় আৰু যিখন পেপাৰ সেট এ যেটো আছিল ছটা সেট আছিল এবাৰ যেহেতু প্ৰথম সেটটো এ সেটটো পেপাৰ যেটো আছিল সিৰিজ পেপাৰ সিৰিজ হেতু তাৰে কোৱেশ্চন পেপাৰ এখন গোটেইখন আৰু 150টা কোৱেশ্চন আছে কৰবাত মাৰ্ক কৰা আছে অকমান ইংলিছৰ সেকশনটোত বিশেষকৈ কিছুমান মাৰ্কিং কৰা আছে মানে আগবাগ আছে ঠিক আছে আৰু যিকেটা আগবাগ মাৰ্কিং কৰা আছে বহুত কেটা ভুল আছে ইংলিছত বহুত ইজি কোৱেশ্চনৰ সো এখন এতিয়া কথা হল পৰীক্ষা দিয়াৰ পিছৰ হ'ব লাগিব অবিয়াসলি কাৰণ যেহেতু কিবা কিবি আগবাগ কৰা আছে আৰু কেনেকৈ আহিবলৈ পালে সেইটো এটা ডাঙৰ প্ৰশ্ন যেহেতু মোবাইল নিবলৈ দিয়া হোৱা নাছিলে একো ইনভিজিলেটৰ সকলৰ সেইটো অধিকাৰ নাথাকে যে পেপাৰখন তেওঁলোকে বাহিৰলৈ দিব পাৰিব পৰীক্ষা হোৱাৰ পিছতে তথাপি বাহিৰলৈ আহিলে এটো হয়তো নিশ্চয় চৰকাৰে এটা তাৰ ওপৰত কিবা এটা ইনকুৱাৰী বহাব আৰু মোৰ লাগা নাই পেপাৰখন যে এখন পৰীক্ষাৰ আগতে লিক হৈছে পৰীক্ষাৰ পিছত এখন আহিছে ঠিক আছে আৰু তথাপিও এটা সিৰিয়েল নাম্বাৰ এটা আছে সেইটো চাই পেলাই গম পাই যাব কোনে একচুয়ালি কৰিছে এখন পেপাৰ সিৰিয়েল নাম্বাৰ নে কি নাম্বাৰ নাজানো এটা নাম্বাৰ এটা দিয়া আছে 1035034 সেই নাম্বাৰটো আছে গতিকে নিশ্চয় গম পাব খালি কোনো ইমান নিগেটিভলি ভাবিব নালাগে কথাটো এতিয়া ঠিক আছে হয়তো মই আশা কৰিম যে পৰীক্ষাৰ পিছৰ ফটো হক এখন মোৰটো এনেকুৱা লাগিছে যে পৰীক্ষা হোৱাৰ পিছত ইনভিজিলেটৰে সাগে কোনোবা এজন ইনভিজিলেটৰে কোনোবা এটা সেন্টাৰত তেও ফটো মাৰি থৈছিলে সাগে চাবৰ কাৰণে পেপাৰখন বা কিবা কাৰণে কাৰোবাক দেখাবৰ কাৰণে তো তেনেকেই লাহে ভাইৰেল হৈ গ'ল বা শেয়াৰ হৈ গ'ল আজিকালিতো বহুত সোনকালে হৈ যায় গোটেই বস্তুবিলাক গতিকে তেনেকুৱাকৈ হয়তো হৈছে এতিয়ালৈকে আমি যিমান আশা কৰিম যে এখন যাতে পৰীক্ষা হৈ যোৱাৰ পিছৰ পেপাৰ হওক আগৰ যাতে নহওক আৰু যোনে এটো কামটো কৰিছে তেওঁ পেপাৰখন ফটো মাৰি বাহিৰলৈ দিছে তেওঁ ওপৰত এটা এনকুৱাৰী নিশ্চয় হ'ব লাগে চৰকাৰৰ ফালৰ পৰা কাৰণ যেহেতু ইমান ষ্ট্ৰিক্ট কৰিছিলে পৰীক্ষা ইন্টাৰনেট বন্ধ কৰা বা আদি কৰি বহুত জায়গাত আমি খবৰ পাইছো আমাৰ ষ্টুডেন্টেও কৈছে চেকিংটো বহুত মানে বেছিকৈ কৰিছে বিশেষকৈ ছোৱালীখিনিৰ ক্ষেত্ৰত বা মহিলাসকলৰ ক্ষেত্ৰত গতিকে তাৰ এইবিলাক ইমান কৰাৰ পিছতো এনেকৈ পেপাৰখন বাহিৰলৈ আহিব পোৱাটো মানে ভাল কথা নহয় আমাৰ কাৰণে ষ্টুডেন্টস যেটো ফেটাৰনিটি আছে তেওঁলোকৰ কাৰণে নহয় লগতে কথাটো কি এটা কিছুমান মানুহক আপুনি চৰকাৰেও বহুত কিবা কৰি ৰখাব নোৱাৰে ইমান এখন ষ্ট্ৰিক্ট আইন আনিছে যে চৰকাৰ তাত যদি নকল কৰা হয় এনেকা পেপাৰ লিক কিবা যদি লগত জড়িত হয় তেওঁলোকে 1 কোটি নে 10 কোটি টকাৰ লৈকে তেওঁলোকে জৰিমনা দিব লাগিব পাৰে যদি জৰিমনা দিব নোৱাৰে তেওঁলোকৰ ঘৰৰ পৰা সম্পত্তি বাজেয়াপ্ত কৰা হ'ব 3 বছৰলৈকে জেল হ'ব পাৰে ইমান এখন এনেকুৱা আইনো আনিছে চৰকাৰে তাতকৈ বেছি কি কৰিব আমি চৰকাৰখনটো বেলেগ কোনোবা নহয় ন চৰকাৰখন আমি সবেই মিলি অসমৰ মানুহখিনিয়ে মিলি অসম চৰকাৰখন আমিয়ে ভোট দিব না চৰকাৰ তো চৰকাৰত বেলেগ কিবা এটা ভগৱান নাই চৰকাৰত যিখিনি আছে মানুহে আছে যিজন মুখ্যমন্ত্ৰীয়ে ইমান চেষ্টা কৰিছে পৰীক্ষাটো ক্লিন কৰিবলৈ তেওঁ এজন মানুহে তেওঁটো এটা যন্ত্ৰ বা কিবা তেওঁৰ সুপাৰ পাৱাৰ নাই যে সকলো শেষ কৰি দিব মানে একো লিক কৰিব নোৱাৰা কৰি দিব তেওঁলোকে নিজৰ ফালৰ পৰা যিমান পাৰে চেষ্টা কৰিছে বাকি আমাৰো নিশ্চয় দায়িত্ব থাকে আমি ষ্টুডেন্টছখিনি ইনভিজিলেটৰখিনি সকলোৰে দায়িত্ব থাকে যে কেনেকৈ এটা পৰীক্ষা অসমৰ ইমানখিনি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে বহুতে এবছৰ দুবছৰ ধৰি প্ৰিপাৰেচন কৰি আছে আমি কেনেকৈ তেওঁলোকৰ সেই ভৱিষ্যতটো সুৰক্ষাৰ কাৰণে বা তেওঁলোকৰ কষ্টখিনিৰ প্ৰতি সন্মান জনাওক সেইটো আমাৰ দায়িত্ব তাৰ পিছত যদি কোনোবাই এনেদৰে ইমানবোৰ ষ্ট্ৰিকনেছ ৰখাৰ পিছতো ফটো মাৰি পেলাই পেপাৰখন বাহিৰলৈ উলিয়াই দিয়ে তেতিয়াহ'লে সেইটো নিশ্চয় কেৱল আমি চৰকাৰখনৰ গাতে দুখ দিব নোৱাৰো আমাৰ মানুহখিনিৰো সিভিক সেন্স কৰবাত নাই বা ভাবিব পৰা শক্তিটো নাই যে ইমান এটা ডাঙৰ ইস্যু হ'ব পাৰে এইটো ওকে তো এতিয়ালৈকে আশা এইটোৱে কৰিম যে যাতে এখন পৰীক্ষা হৈ যোৱাৰ পিছৰ হওক এনকুৱাৰী বা যি এনেওটো কৰিবই কিবা নহয় কিবা এইটোৱে ওলাম যে পৰীক্ষা হৈ যোৱাৰ পিছত এইখিনি কাম হৈছে আগতেই যাতে নহওক আৰু সেইটোৱে চান্স বেছি কাৰণ দাগ মৰা আছে এতিয়া বহুতে ক'ব যে মেথছৰ সেকশনটোত এটাও দাগ নাই ইয়াতে ওকে মেথছৰ সেকশনটো এটাও দাগ নাই অংক তেওঁ কেনেকৈ কৰিলে যিজন ষ্টুডেন্টৰ পেপাৰ হ'ব এখন তেওঁ অংক কেনেকৈ কৰিলে এটা হলেতো দাগ থাকিব লাগিছিলে কথা হ'ল যিজন ষ্টুডেন্টে কৰিছে সেইটো তেওঁ হয়তো এটা মেথছ কৰাই নাই টুকাই হয়তো মাৰি আছে গোটেই মেথছ এটাও নকৰাকে কি ঠিক মেথছৰ হয়তো তেওঁ একোৱেই নাজানে জিৰ' নলেজ তেওঁ যেনেকৈ ইংলিছৰ যিকেইটা জেগাত টিক মাৰা আছে ন ইয়াতে চালে আমি গম পাওঁ ইমান ইজি এপষ্ট্ৰফি কোনটো হয় সেইটো ভুলকৈ টিক মাৰা আছে পেপাৰখনত এপষ্ট্ৰফি হাইফেন এইকেইটানো কোনে নাজানে সেইকেইটাতো ভুলকৈ টিক মাৰিছে ষ্টুডেণ্টজনে মানে ইমান নজনা ষ্টুডেণ্ট হ'ব লাগিব তেওঁ গতিকে সেইজন ষ্টুডেণ্টে একদম স্বাভাৱিক কথা যে মেথছ এটাও কৰি চোৱা নাই পেপাৰখনত আৰু গোটেইখিনি মেথছ তেওঁ টুকা মাৰি আহিছে বা মেথছ কৰাই নাই হয়তো এনেকুৱা হ'ব পাৰে আমি এইবিলাক যুক্তি দিব নোৱাৰোঁ যে পেপাৰখনত কিয় মেথছত এটাও দাগ নাই এটাও মেথছ চব মুখতে উলিয়ালে নে তেওঁ এটাও মেথছ পেনেৰে পেপাৰখন নকৰাকৈ এইবিলাক আমি যুক্তি দিব এনেকৈ নোৱাৰোঁ হ'ব পাৰে কিছুমান ষ্টুডেণ্টে টুকা মাৰিম বুলিয়ে যায় ঠিক আছে আৰু বিশেষকৈ ইংলিছৰ কুৱেশ্যনকেইটা চাই আমি ক'ব পাৰোঁ যিমান সৰু কুৱেশ্যনকেইটাৰ এনচাৰ তেওঁ ভুলকৈ পেপাৰখনত টিক কৰি থৈছে ঠিক আছে এইখিনি কথা কিবা আপডেট আহিলে নিশ্চয় গম পাব আৰু 29 পৰীক্ষাৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে আমি এই পেপাৰখনৰ ওপৰত বেছ কৰি পেলাই এটা ষ্ট্ৰেটেজি বনাম তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কি হ'ব পাৰে এটা প্ৰেডিকশ্যন ঠিক আছে প্ৰেডিকশ্যন সদায় শুদ্ধ নহয় অবভিয়াছলি কৰিম আমি আৰু এই পেপাৰখনতো মই চালোঁ বহুতখিনি আমাৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন আহিছে মই যিবিলাক ক্লাছত পঢ়াইছিলোঁ মই কমন বুলি কোৱা নাই ঠিক আছে কমন কথাটো মই এতিয়া নকওঁ বাট ঠিক ঠাক আহিছে কুৱেশ্যন একদম নহয় ছ'চিয়েল ছায়েন্স ছেকশ্যনটোৰ পৰা তো আৰু ভাল ষ্ট্ৰেটেজি সেই বিষয়ে আমি বনাম আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব আমি এপ্লিকেশ্যন বনাইছোঁ এপটো আপোনালোকে ডাউনলোড কৰিব পাৰিব আমাৰ কমেণ্ট বক্সত ফাৰ্ষ্ট কমেণ্টটো চাব লিংক এটা দিয়া থাকিব সেই লিংকটোত ক্লিক কৰি গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে
এপটো ডাউনলোড কৰিব পাৰিব এপটোত আমি বহুতখিনি ফ্ৰী মেটেৰিয়েলছ প্ৰভাইড কৰিম আমাৰ আগন্তুক কম্পিউটাৰ যি পৰীক্ষা হ'ব গ্ৰেড 3 কাৰণে সেইখিনি বিষয়ক বহুত প্ৰেক্টিছ ছেট ৱৰ্ডৰ পাৱাৰ পইণ্টৰ এক্সেলৰ আমি সেইবিলাক দিম আপোনালোকে এতিয়াই এপটো ইনষ্টল কৰি ল'ব লিংকটো কমেণ্ট বক্সত গ'লে আপোনালোকে ওপৰতে যিটো এটা লিংক থাকিব এপ ডাউনলোড লিংক বুলি সেইটোত ক্লিক কৰিলে পাই যাব ঠিক আছে লগতে আমি স্কিল টেষ্টৰ কাৰণে বৰ্তমান সময়ত এটা কোৰ্সো লঞ্চ কৰিছোঁ তাৰ কাৰণে গোটেইখিনি তাতে আপোনালোকে পাব আমাৰ স্কিল টেষ্টত যিমানবোৰ আহে যোৱাবাৰ যিখন সিলেবাছ আছিলে গোটেইখিনি বস্তু পঢ়োৱা হ'ব A to Z তাতে আমাৰ স্কিল টেষ্টত আমাৰ কি আহে ৱৰ্ড পিপিটি আৰু এক্সেল এই তিনিটা টপিকৰ পৰা কোৱেশ্যন আহে তিনিটা কোৱেশ্যন আহে আমাৰ ঠিক আছে যোৱাবাৰ আমি দিওঁতে তেনেকুৱাই কোৱেশ্যন আহিছিলে যেতিয়া স্কিল টেষ্ট দিব গৈছিলোঁ মোৰ গুৱাহাটীতে চেণ্টাৰ আছিলে ৰিটেন পাছ কৰাৰ পিছত তো তাতে সেই তিনিটা টপিকে আহে আমি সেই তিনিটা টপিকে গোটেইখিনি তাতে পঢ়াম স্কিল টেষ্টৰ যিটো কোৰ্ছ আছে সেইটোৰ ভিতৰত অলৰেডি ৱৰ্ডৰ আমাৰ হৈ গৈছে যিটো ৱৰ্ড টপিকটো আছে MS ৱৰ্ড মাইক্ৰ'ছফ্ট ৱৰ্ডৰ যিটো আছে টপিক সেইটো গোটেইখিনি আমাৰ কমপ্লিট অলমষ্ট হৈ গৈছে আৰু প্ৰেক্টিছ ছেট কিছুমান আহিব তাতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আহিব সিলেবাছ ডিছকাশ্যনো কৰা হ'ব তাতে আমি মক টেষ্টটো দিম আৰু মক টেষ্টবিলাকৰ ভিডিঅ' সলিউশ্যনো থাকিব গোটেইবিলাক বস্তু থাকিব আপোনালোকে স্কিল টেষ্টৰ কোৰ্ছটো এপটোত গ'লে ডাউনলোডটো কৰিবই সকলোৱে এতিয়া তাতে পাই যাব যদি ল'ব বিচাৰে আপোনালোকে ল'বও পাৰে সেইটো ঠিক আছে যদি ৰিটেন পাছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ল'ব পাৰে আপোনালোকে তাতে 399 ৰুপিজ সেইটো প্ৰাইচ ৰখা হৈছে বা কাৰোবাৰ যদি 29 তাৰিখে পৰীক্ষা আছে 29 তাৰিখৰ পিছতো আপোনালোকে তাৰ পৰা গৈ পেলাই আমাৰ স্কিল টেষ্টটো ল'ব পাৰিব যদি 29 তাৰিখে পৰীক্ষা আছে এতিয়া স্কিল টেষ্ট কোৰ্ছ ল'ব নালাগে বা প্ৰেক্টিছ কৰিব নালাগে 29 তাৰিখৰ পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰক বা যিখিনি 29 তাৰিখে পৰীক্ষা নাই কালি পৰীক্ষাটো দিলে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিব পাৰে আমাৰ কোৰ্ছটোৰ জৰিয়তে গতিকে এইখিনিয়ে আছিলে আমাৰ প্ৰি ষ্টাডিৰ বিষয়ে গোটেই এপটোৰ বিষয়ে বা যিটো আমি কনচেপ্ট লৈ আহিছোঁ আশা কৰিছোঁ সকলোৱে এটলিষ্ট ডাউনলোড কৰিব কাৰণ বহুতখিনি মেটেৰিয়েলছ আপোনালোকে তাত ফ্ৰীলিও এভেইলেবল পাব আৰু আমাৰ কোৰ্ছ মক টেষ্ট যি আহিব সকলোবিলাক বস্তু এতিয়াৰ পৰা তাতে আহিব আজিলৈ এইটো ভিডিঅ'ত ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ